ইৰাণ আৰু ইজৰাইলৰ মাজত কোন বেছি শক্তিশালী? ইৰাণ আৰু ইজৰাইলৰ মাজত জনসংখ্যাৰ দিশত, আকাৰৰ দিশত, সেনাৰ দিশত বা সামৰিক ক্ষেত্ৰত কোন বেছি আগত আছে? ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা এই মহাযুদ্ধখনত কোন জয়ী হ'ব? জয়ী হোৱাৰ ক্ষেত্ৰত কাৰ ক্ষমতা বেছি ইৰাণ আৰু ইজৰাইলৰ মাজত? এই চৰ্চাই এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি চলি আছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু মধ্যপ্ৰাচ্যৰ এই সংঘাতৰ দুই শক্তি ইৰাণ আৰু ইজৰাইল কোন বেছি শক্তিশালী, কাৰ শক্তি কাৰ কিমান, এই ধৰণৰ চৰ্চা এই মুহূৰ্তত চলি আছে। আৰু কেইবাটাও দিশ এই ক্ষেত্ৰত সামৰি লোৱা হৈছে। কেইবাটাও দিশ সামৰি লৈ এই ক্ষেত্ৰত বিভিন্ন সামৰিক বিশেষজ্ঞসকলে, যুদ্ধ বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ চৰ্চা কৰিছে, বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। সামৰিক ক্ষেত্ৰত কোন বেছি শক্তিশালী, যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰত কোন বেছি শক্তিশালী, নৌসেনা, বায়ুসেনা, স্থলসেনা আটাইকেইটা ক্ষেত্ৰত কোন বেছি আগবঢ়া? আৰু ইয়াকে লৈ এই মুহূৰ্তত চৰ্চা চলি আছে, কাৰণ যুদ্ধ পূৰ্ণ পৰ্যায়ত চলিছে। এখন সম্পূৰ্ণ যুদ্ধৰ ৰূপ লৈছে, যি যুদ্ধত জঁপিয়াই পৰিছে আমেৰিকা, যি যুদ্ধত জঁপিয়াই পৰাৰ বাবে এই মুহূৰ্তত উদ্বাউল হৈছে চীন, ৰাছিয়াকে ধৰি শক্তিধৰ দেশসমূহ। এক কথাত বিভক্ত হৈ পৰিছে বৰ্তমান সমগ্ৰ বিশ্ব ইৰাণ আৰু ইজৰাইলৰ মাজত চলা এই যুদ্ধখনক কেন্দ্ৰ কৰি। যোৱা শুকুৰবাৰে পুৱতি নিশা, বিগত সপ্তাহৰ শুকুৰবাৰে পুৱতি নিশা যি ভয়াৱহ এয়াৰ ষ্ট্ৰাইক কৰি সমগ্ৰ ইৰাণ কঁপাই দিছিল ইজৰাইলে, ইৰাণৰ পাৰমাণৱিক ঘাটি তছনছ কৰিছিল, ইৰাণৰ শীৰ্ষ সেনা বিষয়াক নিধন কৰিছিল, হত্যা কৰিছিল, 9 গৰাকীকৈ পৰমাণু বিজ্ঞানীক হত্যা কৰিছিল ইজৰাইলে। আৰু তাৰ পুতক তুলিবৰ বাবে শুকুৰবাৰে নিশাৰ পৰাই ইৰাণে আৰম্ভ কৰিছে ইজৰাইলৰ ওপৰত প্ৰতিশোধৰ প্ৰত্যাঘাত বা প্ৰত্যাক্ৰমণ। আৰু এই আক্ৰমণ প্ৰত্যাক্ৰমণ এতিয়া এনে পৰ্যায় পাইছেগৈ যে ইৰাণ থমকি ৰোৱা নাই, যেন এই যুদ্ধখন থমকি ৰোৱাৰ নামেই লোৱা নাই। দুই শক্তি ইৰাণ আৰু ইজৰাইলে এটা শক্তি আনটো শক্তিৰ ওপৰত প্ৰয়োগ কৰিছে সৰ্বশক্তি, আৰু যাৰ বাবে এই মুহূৰ্তত জুই জ্বলি উঠিছে, যুদ্ধৰ জুই জ্বলি উঠিছে সমগ্ৰ মধ্যপ্ৰাচ্যত, আৰু যি জুই এই মুহূৰ্তত বিয়পিছে সমগ্ৰ বিশ্বলৈ, আৰু যাৰ বাবে আমেৰিকা, ইৰাণ, ৰাছিয়াৰ দৰে সামৰিক শক্তিধৰ দেশসমূহে এই মুহূৰ্তত নিজৰ নিজৰ পক্ষলৈ যুদ্ধত জঁপিয়াই পৰাৰ বাবে যেন বৰ্তমান অগ্ৰসৰ হৈছে। কাৰণ আমেৰিকাই ইজৰাইলৰ পক্ষত থিয় দি ইৰাণৰ প্ৰধান নেতা, সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খমেইনিক আত্মসমৰ্পণ কৰিবলৈ যি নিৰ্দেশ দিছিল, আয়াতুল্লাহ আলী খমেইনিক প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে হত্যা কৰিব বুলি যি কথা উল্লেখ কৰিছিল, লগতে তেহৰানৰ সাধাৰণ জনতাক তেহৰান ত্যাগ কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে যি নিৰ্দেশনাৱলী জাৰি কৰিছিল, তাক লৈ চীন ক্ষুণ্ণ হৈছে, আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভূমিকাক যুদ্ধৰ উচতনি বুলি সমালোচনা কৰিছে। আমেৰিকাই যুদ্ধ ঘোষণা কৰাত উচতনি দিয়া বুলি চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং খঙত ডিঙি দি তোলা হৈছে, আৰু যাৰ বাবে ট্ৰাম্পক ৰঙা চকু দেখুৱাই এই যুদ্ধত ইৰাণৰ সম্পূৰ্ণ পক্ষ লোৱাৰ কথা ঘোষণা কৰিছে চীনে। গতিকে এনেকুৱা এটা পৰ্যায়, গতিকে এই যি পৰ্যায়ত যুদ্ধখন চলি আছে, এই পূৰ্ণ পৰ্যায়ত চলি থকা যুদ্ধখনত কাৰ কিমান শক্তি, কোন জয়ী হোৱাৰ সম্ভাৱনা থাকিব এই যুদ্ধখনত, তাৰে কিছু তুলনামূলক এটা আভাস দাঙি ধৰিছে যুদ্ধ বিশেষজ্ঞসকলে, সামৰিক বিশেষজ্ঞসকলে। দুয়োখন দেশৰ আকাৰ, ভৌগোলিক আকাৰৰ পৰা আৰম্ভ কৰি, জনসংখ্যাৰ পৰা আৰম্ভ কৰি, সেনাৰ সংখ্যাৰ পৰা আৰম্ভ কৰি, প্ৰতিৰক্ষা বাজেটলৈ, সামৰিক শক্তিলৈ, স্থল, বায়ু, নৌসেনাৰ শক্তিলৈ সকলোখিনি এটা তুলনা আগবঢ়াইছে এই মুহূৰ্তত যুদ্ধ বিশেষজ্ঞসকলে। আৰু তাৰে কিছু তথ্য এই মুহূৰ্তত মই আপোনালোকক দিব বিচাৰিছোঁ, কাৰণ এটাই প্ৰশ্ন এই মুহূৰ্তত বিশ্ববাসীৰ মাজত, যে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা এক প্ৰকাৰ এই পূৰ্ণাংগ যুদ্ধখনত কোন জয়ী হ'ব, কাৰ শক্তি বেছি, এই যুদ্ধখনত কাৰ শক্তি বেছি? এই প্ৰশ্ন হৈছে এতিয়া সমগ্ৰ বিশ্ববাসীৰ। ইৰাণ নে ইজৰাইলৰ শক্তি বেছি, তাৰ বাবে এই তুলনা আগবঢ়াইছে বিশেষজ্ঞসকলে। আৰু তাৰ যদি উত্তৰ হিচাপে বিশেষজ্ঞসকলে আগবঢ়োৱা তথ্য এনেধৰণৰ যে আকাৰ, জনসংখ্যা আৰু সৈন্যৰ পৰিসংখ্যাৰ ক্ষেত্ৰত ইৰাণ যথেষ্ট শক্তিশালী ইজৰাইলতকৈ যথেষ্ট শক্তিশালী, জনসংখ্যাৰ দিশৰ পৰা, আকাৰৰ দিশৰ পৰা আৰু সৈন্যৰ পৰিসংখ্যাৰ দিশৰ পৰা ইৰাণ যথেষ্ট শক্তিশালী।
ভৌগোলিক আকাৰ আৰু জনসংখ্যাৰ দিশেৰে ইৰাণ ইজৰাইলতকৈ বহুখিনি ডাঙৰ ভৌগোলিক আকাৰ তুলনাই নহয় ইৰাণৰ সৈতে ইজৰাইলৰ ভৌগোলিক আকাৰ তুলনাই নহয় ইজৰাইল তেনেই ক্ষুদ্ৰ ভৌগোলিক আকাৰৰ দিশৰ পৰা ইৰাণ যথেষ্ট এটা ডাঙৰ ভৌগোলিক আকাৰ ইৰাণৰ ভূখণ্ড হৈছে 6,18,000 বৰ্গ মাইল আনহাতে ইৰাণৰ জনসংখ্যা হৈছে 8.8 কোটি প্ৰায় 9 কোটি ইৰাণৰ জনসংখ্যা আকাৰৰ কথা আমি উল্লেখ কৰিলো ইতিমধ্যে ভূখণ্ড হৈছে 6,18,000 বৰ্গ মাইল আৰু জনসংখ্যা হৈছে প্ৰায় 9 কোটি ইৰাণৰ জনসংখ্যা প্ৰায় 9 কোটিৰ ওচৰা-ওচৰি আনহাতে ইয়াৰ তুলনাত ইজৰাইলৰ ভৌগোলিক আকাৰ যদি চোৱা হয় ইজৰাইলৰ ভৌগোলিক আকাৰ মধ্যপ্ৰাচ্যৰ আটাইতকৈ সৰু দেশ হৈছে ইজৰাইলৰ ভৌগোলিক আকাৰ হৈছে মাত্ৰ 22,000 বৰ্গ মাইল ইৰাণৰ তুলনাত তেনেই নগণ্য তেনেই ক্ষুদ্ৰ কাৰণ ইৰাণৰ আমি ভৌগোলিক আকাৰ ইতিমধ্যে উল্লেখ কৰিছো ইৰাণৰ ভূখণ্ড হৈছে 6,18,000 বৰ্গ মাইল আনহাতে ইজৰাইলৰ ভূখণ্ড হৈছে মাত্ৰ 22,000 বৰ্গ মাইল গতিকে তেনে ক্ষেত্ৰত ভৌগোলিক দিশৰ পৰা যথেষ্ট ক্ষুদ্ৰ মধ্যপ্ৰাচ্যৰ আটাইতকৈ সৰু দেশ হৈছে ইজৰাইলৰ জনসংখ্যাও সেই দিশৰ পৰা তেনেই কম ইৰাণৰ তুলনাত ইৰাণত য'ত 9 কোটি জনসংখ্যা ইজৰাইলৰ জনসংখ্যা হৈছে মাত্ৰ 90 লাখ যি নেকি 1 কোটিও নহয় ইজৰাইলৰ জনসংখ্যা মাত্ৰ 90 লাখ জনসংখ্যাৰ এখন ক্ষুদ্ৰ দেশ মধ্যপ্ৰাচ্যৰ এখন ক্ষুদ্ৰ দেশ ইজৰাইল আনহাতে ইজৰাইলৰ সেনা আৰু ইৰাণৰ সেনাৰ যেটো তুলনা তাত ইৰাণৰ ওচৰত ইজৰাইলতকৈ বহু বেছি সেনা আছে সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ইজৰাইলৰ নিয়মীয়া সেনাৰ সংখ্যা হ'ল 6 লাখ আৰু ৰিভলিউচনাৰী গাৰ্ড অৰ্থাৎ ইৰাণৰ সেনাৰ সংখ্যা হ'ল 2 লাখ লগতে ইৰাণ সেনাৰ সৈতে সংযুক্ত হৈ আছে গাজাৰ হামাস লেবাননৰ হিজবুল্লাহ ইয়েমেনৰ হুথিৰ দৰে বিদ্ৰোহী গোট আৰু যে নেকি ইজৰাইলতকৈ ইৰাণৰ এই পৰিমাণ যথেষ্ট বেছি আনহাতে ইজৰাইলৰ সক্ৰিয় সেনাৰ সংখ্যা হ'ল 1 কোটি পুনৰ জনাইছো ইজৰাইলৰ সক্ৰিয় সেনাৰ সংখ্যা হ'ল 1,70,000 আৰু ৰিজাৰ্ভ সেনা 4 লাখ ইজৰাইলৰ আমি সেনাৰ শক্তিৰ কথা আপোনাক জনাইছো য'ত নেকি ইৰাণৰ সক্ৰিয় সংখ্যা হ'ল সেনাৰ 1,70,000 আৰু ৰিজাৰ্ভ সেনাৰ পৰিসংখ্যা হ'ল প্ৰায় 4 লাখ কিন্তু ইজৰাইলৰ সেনাক মধ্যপ্ৰাচ্যৰ আটাইতকৈ শক্তিশালী আৰু অত্যাধুনিক বুলি গণ্য কৰা হয় যদিবা ইৰাণতকৈ ইজৰাইলৰ সেনাৰ সংখ্যা কম কিন্তু ইজৰাইলৰ সেনাৰ যেটো শক্তি এই শক্তিক মধ্যপ্ৰাচ্যৰ আটাইতকৈ শক্তিশালী আৰু অত্যাধুনিক বুলি গণ্য কৰা হয় আনহাতে ইৰাণৰ ওচৰত যি অস্ত্ৰ-শস্ত্ৰ আছে ইৰাণৰ হাতত মজুত থকা অস্ত্ৰ-শস্ত্ৰ যথেষ্ট পুৰণি এই তুলনা সামৰিক ক্ষেত্ৰত যদি তুলনা কৰা হয় ইৰাণৰ ওচৰত থকা অস্ত্ৰ-শস্ত্ৰ যথেষ্ট পুৰণি 1979 চনত ইছলামিক আন্দোলনৰ সময়ত আমেৰিকাই ইৰাণক কিছু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল আনহাতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা S-300 ইৰাণে ৰাছিয়াৰ পৰা ক্ৰয় কৰা S-300 ক্ষেপণাস্ত্ৰ আছে যদিও হেয়া এতিয়া যথেষ্ট পুৰণি হৈছে যদিবা ইৰাণে কিছু সংযোজন ঘটাইছে সামৰিক ক্ষেত্ৰখনত যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰখনত ফাটাহ-1 আমি ইতিমধ্যে সেই মিছাইলৰ কথা উল্লেখ কৰিছো সেই ব্ৰহ্মাস্ত্ৰৰ কথা উল্লেখ কৰিছো ফাটাহৰ লগতে আন এক শক্তিশালী মিছাইলো ইতিমধ্যে ইৰাণে প্ৰয়োগ কৰিছে ইজৰাইলৰ ওপৰত ইয়াৰ পূৰ্বৰ ডিজিটেল লাইভত হেয়াও আমি সবিস্তাৰে আপোনাক জনাইছো যে সিজেল নামৰ সেকেন্ড জেনেৰেশনৰ এটা শক্তিশালী মিছাইল ব্ৰহ্মাস্ত্ৰ ইতিমধ্যে ইজৰাইলৰ ওপৰত প্ৰয়োগ কৰিছে যে নেকি ইজৰাইল দিশহাৰা হৈ পৰিছে ফাটাহ আৰু সিজেল মিছাইলৰ আক্ৰমণত এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে ইজৰাইল তথাপি যদি চোৱা হয় এই সামৰিক ক্ষেত্ৰখনত কিছু যেন একোজ আগবাঢ়ি আছে বৰ্তমান ইজৰাইল কাৰণ মধ্যপ্ৰাচ্যৰ আটাইতকৈ শক্তিশালী সেনা বুলি কোৱা হয় ইজৰাইলৰ সেনাক আৰু অত্যাধুনিক বুলি কোৱা হয় ইজৰাইলৰ সেনাক আনহাতে ড্ৰোনৰ ক্ষেত্ৰত ইৰাণে শেহতীয়াকৈ কিছু অগ্ৰগতি লাভ কৰিছে ড্ৰোনৰ ক্ষেত্ৰত যথেষ্টখিনি অগ্ৰগতি আধুনিকীকৰণ এই ক্ষেত্ৰত কিছু সংযোজন ঘটাইছে ইৰাণে ড্ৰোনৰ ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে ইৰাণৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ বৰ বিশেষ নাই যদিওবা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰিবৰ বাবে নিৰ্মাণ কৰিবৰ বাবে কুচকাৱাজ চলাই আছিল বিগত সময়ছোৱাত ইৰাণে আৰু সেইবাবেই ইজৰাইলে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ সন্দেহ প্ৰকাশ কৰি যোৱা শুকুৰবাৰে পুৱতি নিশা সেই ভয়ানক আক্ৰমণ চলাইছিল কাৰণ ইজৰাইলে বিচৰা নাই ইছলামিক ৱৰ্ল্ডত কোনো নিউক্লিয়াৰ শক্তি
থকাটো কোনো পদ্ধতি বিচৰা নাই ইজৰাইলে আমেৰিকায়ো বিচৰা নাই যাৰ বাবে আমেৰিকাই হেঁচা প্ৰয়োগ কৰি আহিছে ইৰানক পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ কিন্তু ইৰানে স্পষ্ট কৰি দিছে এই চুক্তিত স্বাক্ষৰ কৰিলেও ইৰানে ইউৰেনিয়াম সংগ্ৰহৰ যি অভিযান ইৰানৰ ইউৰেনিয়াম টনকিয়াল কৰা ইৰানে ইউৰেনিয়ামৰ ভঁৰাল শক্তিশালী কৰাৰ যি অভিযান সেয়া স্থগিত নাৰাখে বুলি স্পষ্ট কৰি দিছে আৰু তাৰ পিছতে ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ পাৰমাণৱিক ঘাটিক লক্ষ্য কৰি গতিকে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰতো বৰ বিশেষ বৰ্তমান ইৰানৰ বিশেষ এটা শক্তি নাই কিন্তু ইজৰাইলৰ যদি চোৱা হয় ইজৰাইলৰ ক্ষেত্ৰত জল স্থল আৰু বায়ু আটাইকেইটা সেনাবাহিনী যথেষ্ট সুসজ্জিত আধুনিক অস্ত্ৰ শস্ত্ৰৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে যথেষ্ট সুসজ্জিত ইজৰাইলৰ চোৰাংচ বিশ্বৰ ভিতৰতে আটাইতকৈ দক্ষ বুলি কোৱা হয় মোছাদ যি মোছাদে ইৰানত বিভিন্ন তথ্য সংগ্ৰহ কৰি আহিছে বিগত সময়ছোৱাত আৰু মোছাদৰ এই শক্তিশালী তথ্যৰ ভিত্তিতে হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েহৰ দৰে শীৰ্ষ নেতাক তেহৰানত ইজৰাইলে হত্যা কৰিবলৈ সক্ষম হয় যোৱা 2023 চনৰ 7 অক্টোবৰত ইজৰাইল আক্ৰমণ কৰাৰ পুতক তুলিবলৈ সক্ষম হয় ইজৰাইলে ইৰানত গৈ এই হত্যাকাণ্ড সংঘটিত কৰে ইছমাইল হানিয়েহক কাৰণ ইৰানে সদায় হামাছক সমৰ্থন কৰি আহিছে ইজৰাইলক অস্থিৰ কৰিবলৈ ইজৰাইলক অশান্ত কৰিবলৈ আৰু তাৰেই পুতক ইৰানত গৈ মোছাদে সংঘটিত কৰিছিল বা মোছাদে সেই পুতক তুলিবলৈ সক্ষম হৈছিল গতিকে সমগ্ৰ বিশ্বৰ ভিতৰতে এক দক্ষ চোৰাংচোৱা হিচাপে বিবেচিত হয় ইজৰাইলৰ চোৰাংচোৱা ব্যৱস্থা মোছাদ আনহাতে ইজৰাইলৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰও আছে আনহাতে আমেৰিকাই যোগান ধৰা যথেষ্ট আধুনিক অস্ত্ৰ শস্ত্ৰও আছে ইজৰাইলৰ হাতত আৰু তদুপৰি এই যুদ্ধখনত ইজৰাইলৰ লগত আমেৰিকাই এতিয়া গাৰ চাটোৰ দৰে থিয় হৈ আছে কাৰণ আমেৰিকা ইতিমধ্যে স্পষ্ট কৰি দিছে যে ইজৰাইলক সুৰক্ষা দিয়াটো আমেৰিকাৰ প্ৰধান দায়িত্ব আমেৰিকা আৰু ইজৰাইলৰ সম্পৰ্ক লৌহ বন্ধনৰ দৰে সম্পৰ্ক আমেৰিকা ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিছে আৰু সেইবাবে এই যুদ্ধখনতো আমেৰিকাই ইজৰাইলক সমৰ্থন কৰাটো দেশখনৰ বাবে এক বৃহৎ শক্তি হিচাপে বৰ্তমান বিবেচিত হৈছে আনহাতে প্ৰতিৰক্ষা বাজেটৰ ক্ষেত্ৰত যদি অহা যায় প্ৰতিৰক্ষাৰ বাজেটৰ ক্ষেত্ৰতো এটা বৃহৎ পাৰ্থক্য আছে ইৰানৰ প্ৰতিৰক্ষা বাজেটতকৈ 4 গুণ বেছি ইজৰাইলৰ প্ৰতিৰক্ষা বাজেট গতিকে যথেষ্ট বেছি ইজৰাইল যদিও বা মধ্যপ্ৰাচ্যৰ এখন ক্ষুদ্ৰ দেশ তথাপিও ইজৰাইলৰ প্ৰতিৰক্ষাক ঢুকি নাপায় প্ৰতিৰক্ষা বাজেটক ঢুকি নাপায় ইৰানে আনহাতে ইজৰাইলৰ তুলনাত জিডিপিৰ ক্ষেত্ৰতো ইজৰাইলতকৈ যথেষ্ট পিছ পৰি আছে ইৰান লগতে সেনাৰ বিমানৰ ক্ষেত্ৰতে হওক সাবমেৰিনৰ ক্ষেত্ৰতে হওক যুদ্ধ জাহাজৰ ক্ষেত্ৰতো ইজৰাইলতকৈ ইৰান যথেষ্টখিনি পিছ পৰি আছে গতিকে তেনেস্থলত এই যুদ্ধখনত সামৰিক ক্ষেত্ৰত ইজৰাইল কিছু আগবাঢ়ি আছে ইৰানতকৈ যদিও বা আকাৰৰ তুলনাত যদিও বা ভূখণ্ডৰ তুলনাত যদিও বা সেনাৰ পৰিসংখ্যাৰ তুলনাত যদিও বা জনসংখ্যাৰ তুলনাত ইজৰাইলতকৈ ইৰান আগবাঢ়ি আছে কিন্তু সামৰিক ক্ষেত্ৰখনত যদি সামগ্ৰিকভাৱে চোৱা যায় তেতিয়াহ'লে ইৰানতকৈ যথেষ্ট শক্তিশালী এটা স্থিতিত আছে ইজৰাইল কিন্তু সেই ইজৰাইলে এতিয়া ত্ৰাহি শুৱৰিবলৈ বাধ্য হৈছে ইৰানৰ আক্ৰমণত কাৰণ ইৰানে সৰ্বশক্তি প্ৰয়োগ কৰিছে ইৰানে সৰ্বশক্তি প্ৰয়োগ কৰি নিজকে সুৰক্ষা দিয়াৰ চেষ্টা চলাইছে কাৰণ আমেৰিকাই যিকোনো মুহূৰ্তত ইৰানত আক্ৰমণ কৰাৰ এই মুহূৰ্তত আশংকা বৃদ্ধি পাইছে আৰু সেইবাবে থমকি ৰোৱা নাই ইৰানে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ইজৰাইলৰ ওপৰত মুঠৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে মধ্যপ্ৰাচ্যৰ এই সংঘাতৰ ওপৰত ইৰান আৰু ইজৰাইলৰ এই দুই মধ্যপ্ৰাচ্যৰ শক্তিৰ ওপৰত গতিকে লক্ষণীয় হ'ব আজি এসপ্তাহত ভৰি দিলে এই যুদ্ধখনে পূৰ্ণাংগ ৰূপ লাভ কৰা প্ৰায় পূৰ্ণাংগ পৰ্যায়ৰ এখন যুদ্ধত পৰিণত হোৱা এই সংঘাত আৰু কিমান দিনলৈ কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ'ব আমি জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা এই মুহূৰ্তত বিদায় ল'ম নমস্কাৰ